হ্যালো, আজি আমি যেটো নৱম শ্ৰেণীৰ R1 আছিল যোৱা ভিডিঅ'ত আমি কি কৰিছিলো 1 পৰা 4 লৈকে কৰিছিলো। আজিৰ ভিডিঅ'ত আমি 5 ৰ পৰা আৰম্ভ কৰিম। যে 5 নং কোৱেশ্চনটোত কি দি আছিল R1 অনুশীলনী R1 ত যে সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n ত m equal 0 লৈ প্ৰমাণ কৰা যে a to the power minus n is equal 1 by a to the power। তো আমি কোৱেশ্চনটো প্ৰথমত লিখি লম, যেটো আমাৰ 5 নম্বৰ কোৱেশ্চন দি আছে যে সূচক বিধি a to the power m divided by a to the power n ত m equal 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal 1 divided by a to the power plus n। এইটো আমি প্ৰমাণ কৰিবৰ কাৰণে আমাক কোৱেশ্চনত দিলে। এতিয়া আমি এইটো কি কৰিম, প্ৰমাণ কৰিম। আমি লিখিম সমাধান। আমাক কি দি আছে, দিয়া আছে m equal 0, অর্থাৎ m equal 0 লৈ আমি প্ৰমাণ কৰিব লাগে যে a to the power m divided by a to the power n equal a to the power m minus n ত m equal 0 লৈ প্ৰমাণ কৰিব লাগে a to the power minus n equal 1 by a to the power n। তো আমাক দিয়া আছে m equal 0। আমি লিখিম এতিয়া আমাৰ যেটো দিয়া আছে সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n। আমি এতিয়া আমি কি কৰিম, a to the power m আছে, আমি a to the power m লিখিম। এই ডিভাইড চিন আছে, ডিভাইড চিনটো দিলো। ইয়াৰ পিছত লিখিম a to the power n ইকুৱেল, ইয়াত লিখিম a to the power m minus n। এতিয়া আমি কি কৰিম, a to the power m ৰ ঠাইত আমি কি বহাম, 0 বহাই দিম। 0 ডিভাইডেড বাই a to the power n যেনেকুৱা আছে তেনেকুৱা ইকুৱেল a to the power m ৰ ঠাইত আমি বহাই দিম 0, যেহেতু আমি ইকুৱেল 0 ধৰিব লাগে আমাক ক'লে m ৰ ঠাইত আমি 0 বহাই দিম মাইনাস n। আমি ইয়াত লিখি দিম যেহেতু m ইকুৱেল 0। এতিয়া আমি যোৱাকালিৰ যেটো 4 নং কোৱেশ্চনত পাই আহিছিলো যে a to the power 0 means 1 হয়, প্ৰমাণ কৰিছিলো। আৰু ইয়াত আছে a to the power n equal a to the power 0 minus n, that means minus n। তো আমি পাই গলো a to the power minus n equal 1 by a to the power n। আমি এটো সিধা করে লিখিলো a to the power minus n equal 1 divided by a to the power n, যেটা আমার প্রমাণ কৰিব লগা আছিল। আমি এটো কি কৰিলো, প্ৰমাণ কৰি দিলো। এইটোৱে হল উত্তৰ। এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম। আমাৰ নেক্সট কোৱেশ্চনটো দি আছে এই ভিডিঅ'টো তোমালোকে বন্ধ কৰি এইখিনি লিখি লোৱা, নহলে স্ক্ৰীনশ্বট লৈ লোৱা। এতিয়া মই এইখিনি মুছি আছো। নেক্সট যেটো আমাক প্ৰশ্ন দি আছে, নেক্সট দি আছে আমাক যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু স্থিৰ কৰা। কোৱেশ্চন নম্বৰ 6। তলৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু উলিওৱা। এতিয়া 1 নং প্ৰশ্ন যেটো দি আছে, আমাক দিয়া আছে 321, 396
6 এতিয়া আমি 321 আৰু 396 ৰ গসাউ উলিয়াম আমি সমাধানত লিখিম ইয়াত লিখিম 321 ইকুৱেল আৰু ইয়াত দিম 396 ইকুৱেল এতিয়া প্ৰথমত আমি 321 ৰ উৎপাদক উলিয়াম ইয়াত লিখিম 321 আৰু উৎপাদক উলিয়াম 3 10 গুণ 30 2 বাকি থাকিল এটোৰ লগত লাগি গলে 21 হৈ যাব 3 7 গুণ 21 এতিয়া এটো আৰু নাযায় ইমানখিনিতেই ইয়াৰ পিছত কি আছে 396 আমি 396 উলিয়াম 396 2 কিমান বাৰ যাব 2 1 গুণ 2 যেহেতু লাষ্টত যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা হৰণ যাব 2 1 গুণ 2 এক বাকি থাকিল 19 হৈ গল 2 9 গুণ 18 এক বাকি থাকিল 16 হৈ গল 2 8 গুণ 16 এতিয়া 2 2 একত নাযায় 19 যাব 2 9 গুণ 18 ইয়াত আছে 19 এক বাকি আছে এই একটো 18 ৰ লগত লাগি গৈ এই একটো 18 ৰ লগত লাগি গলে 18 হৈ যাব আকৌ 2 9 গুণ 18 এতিয়া আমি কি পাম কি 3 যাব 3 3 গুণ 9 3 3 গুণ 9 যেহেতু অযুগ্ম সংখ্যা 3 যাব বা যুগ্ম সংখ্যাই হৰণ যাব ইয়াত আছে 3 আকৌ 3 1 গুণ 3 3 1 গুণ 3 11 পাই গলে এতিয়া এটো আৰু নাযায় ইমানখিনি এটোৰ উৎপাদক এতিয়া 321 ত আমি কি পালো 3 পূৰণ 107 পালো উৎপাদক দিকেইটা আৰু 396 ৰ উৎপাদক কি পাম আমি ইয়াত আছে আমাৰ 2 পূৰণ 3 পূৰণ 11 এই কেইটা আমি উৎপাদক পাম এতিয়া আমি কি উলিয়াব লাগে আমাক কলে যে গসাউ আৰু লসাগু উলিয়াও এতিয়া আমি গসাউ আমি লিখিম এতেকে গ কাৰ গসাউ উলিয়াই আছো 321 আৰু 396 ৰ গসাউ উলিয়াইছো এতিয়া গসাউ কিয় এই যি দুটা আছে যে গৰিষ্ঠ সাধাৰণ উৎপাদক যেটো এই যি দুটা সংখ্যা আছে যি দুটা সংখ্যা দিয়া আছে এই সংখ্যা দুটাৰ যিবিলাক উৎপাদক আমি উলিয়াইছো এই উৎপাদকৰ ভিতৰত কোন কেইটা সমান আছে তো ইয়াত 3 ৰ লগত ইয়াত 3 এটা আছে আমাৰ গসাউ এটা আহিব 3 এতিয়া 107 ৰ লগত ইয়াত 107 নাই গতিকে এইটো নহব বা 2 ৰ লগত ইয়াত 2 নাই নহব এইটো এই যেটো 2 আছে এইটোৰ লগত ইয়াত নাই নহব এই 3 টো অলৰেডি আমি লিখিলো এইটো 3 ৰ লগত ইয়াত 3 আৰু নাই এইটো 11 ৰ লগত ইয়াত নাই অৰ্থাৎ আৰু কমন ফেক্টৰ নাই গতিকে আমাৰ গসাউ হ'ব 321 আৰু 396 ৰ গসাউ হ'ব 3 এতেকে লসাগু লসাগু কাৰ লসাগু 321, 396 ৰ আমি লসাগু উলিয়াম এতিয়া আমি কি পালো এই দুয়োটাৰ যিবিলাক ফেক্টৰ আছে অৰ্থাৎ উৎপাদক আছে ইয়াত কমন ফেক্টৰ দুটাৰ পৰা এটা আহিব 3 এতিয়া যিকেইটা কমন নাই সেই গোটেই কেইটা আহিব ইয়াত আছে 2 ইয়াত আছে আকৌ আৰু এটা 2 এই তিনিটো আহি গল ইয়াত আছে 3 into 11 আৰু ইয়াত আছে 107 এতিয়া আমি কি কৰিম এই কেইটা পূৰণ কৰিম তো 3 2 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 36 into 11 36 into 11 6 গুণ 6 3 গুণ 3 6 গুণ 6 3 গুণ 3 তো 693 396 পাম এতিয়া আমি 396 ক 107 ৰে হৰণ কৰিম পূৰণ কৰিম 396 ক আমি 107 ৰে পূৰণ কৰিম 700 গুণ 42 42 তো 42 2 থাকিল 2 আহিল থাকিল 4 9 7 গুণ 63 63 আৰু ইয়াৰ হাতৰ যেটো আমাৰ 4 আছে সেই 4 টি হৈ যাব 67 67 और 7 থাকিল 6 7 3 গুণ 21 আৰু 6 হ'ব 27 ইয়াৰ পিছত ইয়াতো ঠাইয়ে নহয় তো ঠাইয়ে নহব এখানে মই মুছি আছো তোমালোকে লাগিলে লিখি লোৱা আমি কি পাইছিলো 396 396 ক 107 ৰে পূৰণ কৰিব লাগে তো
তো 700 গুণ 42 2 তাকিল 4 9 7 are 63 63 and 4 67 তাকিল 7 6 ahil 7 তাকিল 6 7 3s are 21 and 6 27 ইয়াত তোমাৰ এইটুক 0 আহিব 0 0 6 1s are 6 9 1s are 9 and 3 1s are 3 6 1 গুণ 6 9 1 গুণ 9 3 1 গুণ 3 তো আমি পালো 2 ইয়াত পাম 7 6 আৰু 7 কিমান আহে 13 13 3 তাকিল 1 9 2 11 1 12 2 আকৌ হাতত 1 3 আৰু 1 4 আমি পাম 4 2 3 7 2 4 2 3 7 2 এইটোই হল আমার লসাগু এইটোই হল আমার উত্তর এতিয়া আমার নেক্সট যেটো কোয়েশ্চন দি আছে নেক্সট যেটো দি আছে আমাক 455 আৰু 42 এইটো আমি একে কৰিম এইটো লিখি লোৱা নতুবা ভিডিওটো বন্ধ কৰি লিখি ল'ব পাৰা 455 42 দুই নম্বৰ আমাক প্ৰশ্নটো দি আছে 455 আৰু 42 এটো আমি এতিয়া কি কৰিম গসাউ উলিয়াম সমাধান আমি প্ৰথমত লিখিম 455 আৰু ইয়াত লিখিম 42 এতিয়া 455 এর উৎপাদক উলিয়াম 455 তো পাশে যাব 5 9 গুণ 45 5 1 গুণ 5 এর পিছত পাশে না যায় হাতে যাব 7 1 গুণ 7 ইয়াত থাকিল 2 এটোৰ লগত লাগি গলে 1 ৰ লগত লাগি গলে 21 হৈ যাব 7 3 গুণ 21 এটো আৰু না যায় এতিয়া আমি ইয়াত পামা এতিয়া 42 আমি উৎপাদক উলিয়াম তো 2 এ যাব 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এর ভিতর 3 এ যাব 3 7 গুণ 21 এটো আৰু না যায় এতিয়া আমি 455 এর উৎপাদক পালো 5 into 7 into 13 and 42 এর আমি উৎপাদক পালো 2 পূরণ 3 পূরণ 7 এতিয়া আমার কি লাগে গসাউ লাগে এটাকে গসাউ কার লাগে 455 আৰু 42 এর গসাউ লাগে তো আমার গসাউ কি হবো যে যে কেইটা উৎপাদক উলিয়ালো এই উৎপাদক কেইটার ভিতৰত কোন কেইটা কমন আছে তো 5 এর লগত ইয়াত 5 নাই তো 5 হবো নোৱাৰে 7 এর লগত ইয়াত 7 এটা আছে গতিকে 7 আহিব 13 এর লগত ইয়াত 13 নাই বা 3 এর লগত ইয়াত 3 নাই গতিকে গসাউ আহিল অকল 7 এটাকে লখাবো লখাগু 455 and 42 লখাগু লখাগু কি আহিব যে কমন যি দুটা এটাৰ পৰা এটা আহিব পূৰণ ইয়াৰ পিছত আহিল আমাৰ 5 পূৰণ 13 পূৰণ 2 পূৰণ 3 এটো তো আমি লিখি দিলো এতিয়া গুটেই কেইটাক আমি কি কৰিম পূৰণ কৰিম তো 3 2 গুণ 6 6 5 গুণ 30 30 into 7 210 দি 13 ক আমি কি কৰিম পূৰণ কৰিম 3 2 গুণ 6 6 5 গুণ 30 আৰু 3 7 গুণ 21 210 দি আমি 13 ক পূৰণ কৰিম 3 0 গুণ 0 3 1 গুণ 3 2 3 গুণ 6
0 1 2 তো 0 3 7 2 তো আমার অ্যান্সারটো আহিব 2730 এইটোই হল আমার লসাগু আর গসাগু হল 7 আর লসাগু হল 2730 এইটোই হল আমার উত্তর এতিয়া নেক্সট কোৱেশ্যনত দিয়া আছে 408 আৰু 170 এইটো মই মুছি দিম এতিয়া তোমালোকে এইটো লিখি লোৱা বা ভিডিও বন্ধ কৰি লিখিব পাৰা নেক্সট যেটো 3 নম্বৰ দি আছে 3 নম্বৰটো হল 408,170 আমি প্ৰথমতে ইয়াত লিখিম 408 আৰু ইয়াত 170 408 আমি উৎপাদক উলিয়াম 408 তো যুগ্ম সংখ্যা আছে 2 যাব 2 2 গুণ 4 0 আছে 0 2 4 গুণ 8 2 10 গুণ 20 2 2 গুণ 4 2 5 গুণ 10 2 1 গুণ 2 আৰু ইয়াৰ পিছত কি যাব 3 যাব 3 1 গুণ 3 2 বাকি থাকিল 21 3 7 গুণ 21 এইটো আৰু নাযায় এতিয়া আমি 170 এর উৎপাদক উলিয়াম 170 2 8 গুণ 16 এক বাকি থাকিল 10 হৈ যাব 2 5 গুণ 10 ইয়াৰ পিছত কি যাব লাষ্টত অযুগ্ম সংখ্যা আহি গল গতিকে 2 এ নাযায় আৰু 3 চাওক 3 2 গুণ 6 2 বাকি থাকিল নাযায় 5 এ যাব সব 5 1 গুণ 5 3 বাকি থাকিল 35 5 7 গুণ 35 এতিয়া আমি 408 এর উৎপাদক পালো আমি 2 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 17 আর ইয়াত পালো 2 into 5 into 17 এতিয়া আমি কি উলিয়াম গসাউ আমি এতেকে গ খা ও কার গসাউ উলিয়াম 408 আৰু 170 এর গসাউ উলিয়াম তো 408 170 এর গসাউ উলিয়াম ইকুয়াল গসাউ কি হয় আমাৰ এই যিকেইটা উৎপাদক উলিয়ালো এই উৎপাদকৰ ভিতৰত যিবিলাক সমান আছে অৰ্থাৎ কমন ফেক্টৰ যিবিলাক এই দুইটোৰ লগত এটা 2 পালো আমি আমাৰ 2 আহিল এই দুইৰ লগত ইয়াত নাই এই দুইটোৰ লগত ইয়াত নাই এই তিনিটোৰ লগত ইয়াত নাই ইয়াত এই 17 টোৰ লগত এটা আছে 17 এইটো 5 ৰ লগত ইয়াত 5 নাই গতিকে আমি কি পাম 2 into 17 2 into 17 that means 17 to the 34 আহিল আমার গসাউ আমি কি উলিয়াম এটাকে লসাগু আমার কি আহিব 408 আর 170 আমি লসাগু উলিয়াম তো লসাগুত কি আহিব এই 2 দুটাৰ পৰা এটা আহিব পূৰণ এই দুইটোৰ লগত নাই আমি দুইটো লিখিম যিকেইটা নাই গোটেই কেইটা এইটো 2 এই তিনিটো 17 ৰ লগত এটা 17 আহিব ইয়াৰ পিছত এই 5টো আহিব পূৰণ 5 এতিয়া আমি কি পাম 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 আৰু 7 17 into 5 85 তো 24 আৰু 85 পূৰণ কৰিম 85 আৰু 24 পূৰণ কৰিম 5 4 গুণ 20 শূন্য থাকিল 2 8 4 গুণ 32 আৰু 2 34 5 2 গুণ 10 শূন্য থাকিল 1 8 2 গুণ 16 আৰু 1 17 তো আমি পাম 0 ইয়াত 4 7 3 10 শূন্য থাকিল 1 2 আমি आंसर পাম 2040 2040 এইটোই হল আমার লসাগু 2040 সো ধন্যবাদ আজিৰ ভিডিওত ইমানখিনিয়ে নেক্সট যি কেইটা আছে পিছৰ ভিডিওটোত পাই যাব তো ইমানখিনি হল আজি এইখিনি লিখি লোৱা নতুবা স্ক্ৰিনশ্বট লৈ লোৱা
যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা, লগতে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। তো ধন্যবাদ ইমানখিনি।